নমস্কাৰ, মোৰ নাম হাফিজ আলী। আজিৰ পৰা মই ইছলাম ধৰ্মৰ পৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিছোঁ। আজিৰ পৰা ইছলাম ধৰ্ম মই ত্যাগ কৰিছোঁ। আজিৰ পৰা মোৰ নাম আজিৰ পৰা হ'ল ৰাহুল বড়ো। ঘৰ কচুতলি, সোণাপুৰ কচুতলি। হিন্দু ধৰ্মলৈকে আহিছোঁ। মুছলিম ধৰ্ম ইছলাম ধৰ্মটো ইমান ভাল নহয়। ইছলাম ধৰ্মত হাই কাইজা ডকাইতি মাই ডাঙা ঘৰত মই ঘৈণীয়েকজনী বিয়া পাতিছিলোঁ। বিয়া পাতাৰ পিছতে মোক ঘৰত থাকিব দিয়া নাই হিন্দু বুলিকে। মই বাহিৰা জেগাত ভাড়া ৰৈছোঁ। বহুত কষ্ট কৰি ধৈৰ্য হৈছোঁ। তাৰপিছত আমাৰ তাতে কচুতলিত যেতিয়া উচ্ছেদ অভিযান চলিছে, উচ্ছেদ অভিযান চলাৰ সময়ত মোক ঘৰৰ মানুহে মাটিকে লৈ গৈছে। মাটিকে লৈ যোৱাৰ পিছতে মই থাকিলোঁ। তাৰপিছত তাতে আমাৰ কালী মন্দিৰ এখন আছে। কালী মন্দিৰৰ দাদাহঁতে পূজা পাতিছে, তাতে মই আহিলোঁ চাবা। তাৰপিছত দাদাহঁতে ক'লোঁ এনেকুৱা কথা, মই হিন্দু ধৰ্ম ল'ম। তাৰপিছত দাদাহঁতে ক'লে যে আমি কৰি দিম, 1 মাহ ধৈৰ্য ধৰা, আমি চব কৰি দিম, ব্যৱস্থা কৰি দিম, তুমি ইমান টেনশ্যন কৰিব নালাগে। তাৰপিছতে মই আহিলোঁ। হোৱাৰ পিছতে আজি চব উঠাই কিনে কাম হ'ল। আজি ৰখি মানে আজি এইখিনি কাম হ'ল। মুণ্ডনে কাম কৰি। আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোকে দেখিছে আৰু শুনিছে মানুহজনে কি কৰিছে। মাই লাইফ মাই চইচ। তোৰ লাইফত তই ভাল এটা ডিচিশ্যন লৈছে। আমাৰ ইয়াত ক'বলৈ একো নাই। আৰু এটা কথা, কুকুৰ কেতিয়াও মানুহ নহয়। কুকুৰ হৈ থাকিব, মানুহ কেতিয়াও হ'ব নোৱাৰিব। আৰু মই আজি তোক দুআষাৰ কথা ক'ম। তই ইছলাম ধৰ্ম এৰি হিন্দু ধৰ্মত গৈছ, মই ইয়াৰ ভিতৰত এটাও কথা তোক নকওঁ। তোক মই এইটোৱে ক'ম, তই আমাৰ ইছলাম ধৰ্মক টাৰ্গেট কৰিছ, বদনাম কৰি আছ। ইয়াৰ ভিতৰত মই তোক কথা পাতিম আৰু মই গালি দিম। কুত্তাৰ বাচ্চা, কুকুৰৰ পোৱালি, তোকতো মানুহ ক'ব নোৱাৰি, মানুহে মানুহ ক'ব নোৱাৰে। তই হিন্দু ধৰ্মত গৈ পেলাই 2 দিন থাকিবি, কিহৰ কাৰণে গৈছ এইবিলাক মানুহে নিশ্চয় বুজি পাইছে। প্ৰেম কৰিছ, বিয়া পাতিছ, এতিয়া গৈছ, কেইদিনমান ছোৱালী লৈ থাকিবি, 4-5 বছৰ, আকৌ উভতি আহিবি। এইটোৱে মানুহে জানে। কুকুৰ দৌৰি থাকে, কুকুৰ এটা জেগাত কেতিয়াও খাৰা নহয়। তই এজন কুকুৰ। আৰু হিন্দু হয় या মুছলমান, कोई भी ধৰ্মে কেতিয়াও মানুহক বেয়া ৰাস্তা নেদেখায়। আৰু কোনো ধৰ্মই কেতিয়াও চুৰি ডকাতি নিশিকায়। ইছলাম ধৰ্মৰ কোৰাণে কেতিয়াও নকয় তই চুৰি কৰ, ডকাতি কৰ, বদমাছমি কৰ, লুচ্চামি কৰ। আৰু হিন্দু ধৰ্মৰ গীতাই কেতিয়াও নকয় যে চুৰি কৰ, ডকাতি কৰ, বদমাছমি কৰ, লুচ্চামি কৰ। এইবিলাক কাম তহঁতৰ নিচিনা মানুহৰ। তই এজন মুছলিম হৈ, কুত্তাৰ বাচ্চা, তই এজন মুছলিম হৈ হিন্দু ধৰ্মৰ ছোৱালীক তই কেনেকৈ বিয়া পাতিব পাৰিলি? এইটো কোৰাণত লিখা আছে জানো, না গীতাত লিখা আছে? মুছলমান হৈ হিন্দু ধৰ্মৰ ছোৱালীক বিয়া পাতিবি, না গীতাত লিখা আছে হিন্দু মানুহৰ ছোৱালীক মুছলমান মানুহে বিয়া পাতিব পাৰিব কি পেলাই? এইটো সমাজত কি চলি আছে জানো, না মানুহে মানি লয় তই যে সেইটো কৰিছ? সেইকাৰণে তই কুকুৰে কুকুৰৰ নিচিনা দৌৰি থাকিব। আজি ইয়াত গৈছ, আমাৰ হিন্দু ধৰ্মৰ পালন কৰিছ, তাতেও 2-4 বছৰ থাকিবি, ছোৱালীটোক নষ্ট কৰিবি, ছোৱালীক লৈ খেলিবি, পিছত আকৌ উভতি আহিবি। এইটোতো আমি জানো খাটাং। পিছত আমাৰ হিন্দু ধৰ্মৰ মানুহে কি ক'ব? তেনেকৈ ক'ব মুছলমান ধৰ্মৰ মানুহে এনেকৈ বিয়া পাতি হিন্দু ধৰ্ম লৈ আকৌ উভতি মুছলমান ধৰ্মত গুচি গ'ল, তেনেকৈ ক'ব। তই এজন কুকুৰ, এক জেগাততো থাকিব নোৱাৰিবি, দৌৰি থাকিবি। তো এইটোৱে ক'বলগীয়া আছিল। আৰু তই যিটো ভিডিঅ' এৰিছ মিডিয়াত, তই চাবি গৈ পেলাই কমেণ্ট কেনেকৈ কৰিছে মানুহবিলাকে। আমাৰ হিন্দু ধৰ্মৰ ভণ্টি ভাইসকলে কমেণ্ট কৰিছে,
তই যে এইটো ধৰ্মত তোৰ জন্ম হৈছে, এইটো ধৰ্মই তোৰ ভাল। আমাৰ হিন্দু ধৰ্মত যদি হিন্দু মানুহে জন্ম লৈছে, সিহঁতৰ কাৰণে সেইটোৱে ধৰ্ম ভাল। আৰু নিজৰ ধৰ্মটোক আৰু এক ধৰ্মত যোৱাৰ কাৰণে বদনাম কৰিব নালাগে। হিন্দু ধৰ্ম হওক ইয়া মুছলমান ধৰ্ম, চবেই নিজৰ জাগাত চবেই ঠিক আছে। তোৰ নিচিনা কুকুৰবিলাক ঠিক নহয়, দৌৰি থাকে, ঠিক আছে? তই এজন কুকুৰৰ নিচিনা দৌৰি থাকিবি। এইটোৱে মানুহে বুজি পাইছে আৰু শুনা পাইছে আৰু দেখি আছে।